নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান সাধাৰণ জ্ঞানৰ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। এই কুৱেশ্যন এনচাৰসমূহ আপোনালোকক আগন্তুক আহি থকা এছাম পুলিচ এডিআৰিৰ লগতে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত সহায় কৰিব। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাব। আজিৰ ভিডিঅ'টিৰ প্ৰথমটি কুৱেশ্যন হৈছে অসম সংস্থাৰ প্ৰথম সম্পাদক কোন আছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি, মাণিক চন্দ্ৰ বৰুৱা। মনত ৰাখিব, অসম সংস্থাৰ প্ৰথম সম্পাদক আছিল মাণিক চন্দ্ৰ বৰুৱা। নেক্সট কুৱেশ্যনটিত আছে কোন বছৰত অসমীয়া ভাষাৰ প্ৰথম অভিধান প্ৰকাশ পাইছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ, 1867 চনত। মনত ৰাখিব, 1867 চনত অসমীয়া ভাষাৰ প্ৰথম অভিধান প্ৰকাশ পাইছিল। নেক্সট কুৱেশ্যনটিত আছে কেতিয়া প্ৰথমখন অসমীয়া আলোচনী অৰুণোদয় প্ৰকাশ হৈছিল? অৰ্থাৎ কোন চনত অসমীয়া আলোচনী অৰুণোদয় প্ৰকাশ পাইছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি, 1846 চনত। মনত ৰাখিব, অৰুণোদয় 1846 চনত প্ৰকাশ হৈছিল। নেক্সট কুৱেশ্যনটিত আছে অসম সংস্থাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি, ডিব্ৰুগড়ত। মনত ৰাখিব, অসম সংস্থাৰ প্ৰথম অধিৱেশন ডিব্ৰুগড়ত অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যনটিত আছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম নিৰ্বাচিত সভাপতি কোন আছিল? অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম নিৰ্বাচিত সভাপতি কোন আছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ, চাবিলাল উপাধ্যায়। মনত ৰাখিব, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথমগৰাকী নিৰ্বাচিত সভাপতি আছিল চাবিলাল উপাধ্যায়। নেক্সট কুৱেশ্যনটিত আছে অসমৰ স্বৰাজ পাৰ্টীৰ মুখ্য সভাপতি কোন আছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি, তৰুণৰাম ফুকন। মনত ৰাখিব, অসমৰ স্বৰাজ পাৰ্টীৰ মুখ্য সভাপতি আছিল তৰুণৰাম ফুকন। নেক্সট কুৱেশ্যনটিত আছে অসমীয়া ভাষা উন্নতি সাধিনী সভা কেতিয়া গঠন কৰা হৈছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি, 1888 চনত। মনত ৰাখিব, অসমীয়া ভাষা উন্নতি সাধিনী সভা 1888 চনত গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে বুদ্ধ ধৰ্ম গ্ৰহণ কৰিবলৈ অশোকক প্ৰভাৱিত কৰা সন্যাসীজনৰ নাম কি? অৰ্থাৎ কোনজন সন্যাসীয়ে অশোকক বুদ্ধ ধৰ্ম গ্ৰহণ কৰিবলৈ প্ৰভাৱিত কৰিছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি, উপগুপ্ত। মনত ৰাখিব, অশোকক বুদ্ধ ধৰ্ম গ্ৰহণ কৰিবলৈ প্ৰভাৱিত কৰা সন্যাসীগৰাকী হৈছে উপগুপ্ত। নেক্সট কুৱেশ্যনটিত আছে নিম্নলিখিত সকলৰ ভিতৰত কাৰ নাম দেৱনাম পিয়াদাসী আছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ, অশোকৰ। নেক্সট কুৱেশ্যনটিত আছে শেষ তীৰ্থংকৰ নাম কি? শেষ তীৰ্থংকৰ নাম কি? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি, মহাবীৰ। মনত ৰাখিব, শেষ তীৰ্থংকৰগৰাকী হৈছে মহাবীৰ। নেক্সট কুৱেশ্যনটিত আছে ত্ৰিপিটক কি ভাষাত লিখা হৈছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি, পালি ভাষাত। মনত ৰাখিব, ত্ৰিপিটক পালি ভাষাত লিখা হৈছিল।
নেক্সট কোৱেশ্চনটিৰ আছে নিম্নলিখিত কোনটো ভগৱান বুদ্ধৰ জীৱনৰ সৈতে জড়িত নহয় অপচনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ বি হাসি মনত ৰাখিব হাসি স্তূপ ভগৱান বুদ্ধৰ জীৱনৰ সৈতে জড়িত নহয় নেক্সট কোৱেশ্চনটিত আছে ভাৰতৰ প্ৰথম অভিযান্ত্ৰিক মহাবিদ্যালয় ক'ত অৱস্থিত হৈছিল অপচনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ বি ৰুৰকি মনত ৰাখিব ভাৰতৰ প্ৰথম অভিযান্ত্ৰিক মহাবিদ্যালয় ৰুৰকিত অৱস্থিত নেক্সট কোৱেশ্চনটিত আছে অসমত স্থাপন কৰা প্ৰথম চাহ কোম্পানীটো কি অসমত স্থাপন কৰা প্ৰথম চাহ কোম্পানী কি আছিল অপচনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ বি অসম চাহ কোম্পানী মনত ৰাখিব অসমত স্থাপন কৰা প্ৰথমটো চাহ কোম্পানী হৈছে অসম চাহ কোম্পানী নেক্সট কোৱেশ্চনটিত আছে উত্তৰ কাছাৰ পাহাৰ কিহৰ কাৰণে জনা যায় বা কিহৰ বাবে জনাজাত অপচনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ বি সোণহিল মনত ৰাখিব উত্তৰ কাছাৰ পাহাৰ সোণহিলৰ বাবে জনাজাত নেক্সট কোৱেশ্চনটিত আছে কঁঠাল কোন দেশৰ ৰাষ্ট্ৰীয় ফল অপচনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ সি বাংলাদেশৰ মনত ৰাখিব কঁঠাল বাংলাদেশৰ ৰাষ্ট্ৰীয় ফল নেক্সট কোৱেশ্চনটিলৈ আগবঢ়াৰ আগতে আপোনালোকে যদি এইখিনিলৈকে ভিডিঅ'টো চাইছে আৰু ভিডিঅ'টো চাই ভাল পাইছে তেন্তে ভিডিঅ'টোৰ এটা লাইক কমেণ্ট কৰাৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নেক্সট কোৱেশ্চনটিত আছে উত্তৰ পূব ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য কি উত্তৰ পূব ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখন কি অপচনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ এ ছিকিম মনত ৰাখিব উত্তৰ পূব ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখন হৈছে ছিকিম ইয়াৰ লগতে আপোনালোকে মনত ৰাখি থ'ব উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখন হৈছে অৰুণাচল প্ৰদেশ নেক্সট কোৱেশ্চনটিত আছে মানৱ দেহৰ আটাইতকৈ গধুৰ অংগটোৰ নাম কি অপচনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ এ যকৃত মনত ৰাখিব মানৱ দেহৰ আটাইতকৈ গধুৰ অংগটো হৈছে যকৃত ইংৰাজীত লিভাৰ নেক্সট কোৱেশ্চনটিত আছে অসমৰ কোনখন স্থানত আহোম ৰজাৰ পৰম্পৰাগত সমাধিস্থল অসমৰ কোনখন স্থল আহোমৰ ৰজাৰ পৰম্পৰাগত সমাধিস্থল অপচনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ এ চৰাইদেউ মনত ৰাখিব অসমৰ চৰাইদেউ স্থানখন হৈছে আহোম ৰজাৰ পৰম্পৰাগত সমাধিস্থল কোৱেশ্চনটিত আছে মহাকাশলৈ উপগ্ৰহ প্ৰেৰণ কৰা প্ৰথমখন দেশৰ নাম কি অপচনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ বি ৰাছিয়া মনত ৰাখা হৈছে প্ৰথমখন দেশ যিখন দেশে মহাকাশলৈ প্ৰথম উপগ্ৰহ প্ৰেৰণ কৰিছিল নেক্সট কোৱেশ্চন কোনখন দেশে প্ৰথম বিশ্বকাপ ফুটবল বিজয় হৈছিল অপচনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ সি উৰুগুৱে মনত ৰাখিব উৰুগু দেশখনে প্ৰথম বিশ্বকাপ ফুটবল বিজয় হৈছিল আৰু উৰুগুৱে 1930 চনত আৰু প্ৰথমবাৰৰ বাবে বিশ্বকাপ ফুটবল বিজয় হৈছিল নেক্সট কোৱেশ্চনটিত আছে বিশ্বজুৰি জাহাজ চলাচল কৰা প্ৰথমজন ব্যক্তি কোন আছিল অপচনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ বি ফাৰ্ডিনাণ্ড মেগেলান মনত ৰাখিব বিশ্বজুৰি জাহাজ প্ৰচলন কৰা প্ৰথমগৰাকী ব্যক্তি হৈছে ফাৰ্ডিনাণ্ড মেগেলান